শ্ৰদ্ধাৰ গোৱালপাৰাবাসী ৰাইজ সকলোলৈকে গোৱালপাৰা জিলাৰ জিলা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কাৰণে এটা আনন্দৰ দিন যে আজিৰ দিনটোতে গোৱালপাৰা জিলাই নতুন ৰূপ পাই নতুন গোৱালপাৰা জিলাৰ সৃষ্টি হৈছিলে আৰু গোৱালপাৰা জিলাখনে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আজি আহি এই পৰ্যায়ত উপনীত হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেক জিলাতে আমি জিলা দিৱস পতাৰ ব্যৱস্থা আৰম্ভ কৰিছিলোঁ আৰু সেই মৰ্মে প্ৰত্যেক জিলাই নিজৰ জিলাখন স্থাপিত হোৱা দিনটোত জিলা দিৱস হিচাপে পালন কৰে। আজি আপোনালোকে এই জিলা দিৱস পালন কৰিছে। মই ব্যক্তিগতভাৱে তাত উপস্থিত থাকিব নোৱাৰিলেও ইয়াৰ পৰাই আভাসিকভাৱে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঐতিহাসিকভাৱে ইতিহাস প্ৰসিদ্ধ এই গোৱালপাৰা জিলাৰ যথেষ্ট ইতিহাসৰ সমল থকাৰ লগে লগে ভৱিষ্যতৰ দিনৰো সম্ভাৱনা আছে। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এই গোৱালপাৰা জিলাখনে অসমৰ পৰ্যটন মানচিত্ৰত এটা উল্লেখযোগ্য ভূমিকা লোৱাৰ সম্ভাৱনা আছে। আমি এই দিশবিলাক অত্যন্ত গুৰুত্ব সহকাৰে চাব লাগিব। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হৈ থকা সেই অঞ্চলত ভৱিষ্যতৰ দিনত আমি কেনেকৈ বিভিন্ন অঞ্চলত প্ৰাকৃতিক বা জৈৱ বৈচিত্ৰ্যৰ অঞ্চল হিচাপে ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰোঁ, সেই কথাবিলাকো আমি চিন্তা কৰিব লাগিব। মই এই পবিত্ৰ জিলা দিৱস উপলক্ষে আপোনালোকক শুভেচ্ছা জনোৱাৰ লগতে সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিম যাতে গোৱালপাৰা জিলাখনক অসমৰ এখন আগশাৰীৰ জিলা হিচাপে আমি আগবঢ়াই নিব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভৱিষ্যতৰ দিনত জিলাভিত্তিক GDPৰ পৰ্যালোচনা কৰাৰ কথাও ইতিমধ্যে কৈছে। গতিকে গোৱালপাৰা জিলায়ো নিজৰ জিলাভিত্তিক GDPক কেনেকৈ আগবঢ়াব পাৰি এই কথাবিলাকত গুৰুত্ব দিব লাগে আৰু এখন উৎপাদনশীল জিলা হিচাপে আৰু অসমৰ ৰাজহ সম্পদৰ ক্ষেত্ৰত বা অসমৰ উন্নয়নৰ ক্ষেত্ৰত জিলাখনৰ ভূমিকা অত্যন্ত ধনাত্মক হোৱাৰ প্ৰয়োজন। মই আশা ৰাখিম জিলাবাসী সকলো ৰাইজৰ সহযোগত আমি এখন অত্যন্ত উন্নত মানৰ আগশাৰীৰ অসমৰ জিলালৈকে আগবঢ়াই নিয়াৰ কাৰণে সকলোৱে চেষ্টা কৰিম। পৰ্যটনৰ ক্ষেত্ৰখনত বা বনজ সম্পদ বা প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰখনত আমি চহকী জিলা হিচাপে নিজক প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰিম। আপোনালোক সকলোলৈকে পুনৰবাৰ জিলা দিৱসৰ শুভেচ্ছা জনাই মই ইমানতে আজিলৈ সামৰিছোঁ।